একদম আকৌ এবাৰ চাই ল'বা কনচেপ্টটো লাগিব আমাক কি আছিলে এক্সাম্পল দুটা 3/2 আৰু হাফ ঠিক আছে মেইন প্ৰশ্নটো হৈছে এই ভগ্নাংশ দুটাৰ কোনটো ভগ্নাংশ ডাঙৰ আমি ক'ব লাগে বস হৈ গ'ল এতিয়া এই দুটা যদি একেই থাকিলেহেঁতেন তেতিয়াও আমাৰ সমস্যা নাই এই দুটা একেই থকা হ'লেও সমস্যা নাই কিন্তু এটাও একেই নাই কাৰণে আমাৰ সমস্যাটো হৈছে ঠিক আছে এতিয়া কথাটো হ'ল এই ভগ্নাংশটো মানে কি এই ভগ্নাংশটো ছবিটো মই আঁকিছোঁ আপেলটো সমানে 3 ভাগ কৰি 2 ভাগ লৈছোঁ ঠিক আছে এই ভাগ এইটো ভগ্নাংশ হ'ল এই ভগ্নাংশটো মানে কি আপেলটো সমানে 2টা ভাগ কৰি 1টা ভাগ লৈছোঁ এইটো হ'ল এতিয়া আমি কোনটো আপেলৰ কোনটো ভগ্নাংশ মতে বেছি আপেল খাইছোঁ সেইটো ক'ব লাগে এনেকৈ আমাৰ চকুৰে দেখি পিনি কৈ দিলে এইটো বেছি লাগিলেও তুমি বেছি বুলি কৈ দিব নোৱাৰা মানে এইটো লজিকেলি কথাটো আমি প্ৰমাণ কৰিব লাগিব গম পাইছানে এতিয়া কথাটো হ'ল কাৰণ এই দুটা পিছৰ এই ভগ্নাংশৰ মানে দুটা পিছ আপেল খাইছে এই দুটা পিছৰ প্ৰতিটোৰে পিছটোৰ চাইজটো আৰু এইটো ভগ্নাংশৰ এটা পিছৰ চাইজৰ লগত মিল আছে জানো নাই এইটো ভগ্নাংশৰ এটা পিছ যিমান ডাঙৰ এই ভগ্নাংশটোৰ পিছ দুটাও সিমান ডাঙৰেই নেকি নহয়নে এইকেইটা সৰু যদিহে এই ভগ্নাংশটোৰ মানে এই আপেলৰ যে দুটা পিছ খাইছোঁ এই পিছ দুটা যদি এই পিছটোৰ লগত সমান চাইজৰ হ'লহেঁতেন তেতিয়া আমি এইটো ভগ্নাংশই ডাঙৰ বুলি কৈ দিলোহেঁতেন কাৰণ এইটো ভগ্নাংশ মানে দুটা পিছ খাইছে এইটো ভগ্নাংশ মানে এটা পিছ খাইছে এতিয়া মেইন আমাৰ সমস্যাটো হৈছে যে চাইজ দুটা বেলেগ ইয়াৰ এই পিছ দুটাৰ চাইজটো আৰু এই পিছটোৰ চাইজটো বেলেগ সেইকাৰণে আমি দুটা পিছ মানে কোনটো বেছিকৈ খাইছে কৈ দিব নোৱাৰোঁ সমান চাইজৰ হোৱা হ'লেহে দুটা পিছ খাইছে কাৰণে ডাঙৰ বুলি ক'লোহেঁতেন সমান চাইজ নহয় কাৰণে ক'ব নোৱাৰোঁ সমান চাইজ কেলে নহয় কি কাৰণে নহয় সমান চাইজ কি কাৰণে নহয় বাৰু এই ভগ্নাংশ দুটাত কি একেই থকা হ'লে সমান চাইজ হ'লহেঁতেন আপেলৰ পিছ দুটা মানে এই ভগ্নাংশ দুটাত কি সাল সলনি কৰি দিলে মই আপেলৰ পিছ কেইটা সমান চাইজৰ বনি যাব কি সাল সলনি কৰিব লাগিব কোনটো সংখ্যা একে কৰিব লাগিব ইয়াৰ এই দুটা একে কৰিব লাগিব নে এটা একে কৰিব লাগিব তলৰ সংখ্যাটা একে কৰিব লাগিব তলৰ সংখ্যাটা একে কৰি দিলে কি হ'ব এই আপেলৰ পিছ কেইটাৰ চাইজ কেইটা একে বনি যাব তেতিয়া আমি যোনটো ভগ্নাংশৰ মতে বেছি পিছ আপেল খাইছে সেইটো ভগ্নাংশই ডাঙৰ বুলি কৈ দিম হৈ যাব বছ সেইটো কাৰণে আমাৰ যদি এই তলৰ সংখ্যাকেইটা একেই থাকে সমস্যাটো নাথাকে আৰু ঠিক তেনেকৈ ওপৰৰ সংখ্যাকেইটা এইবোৰ বহুত আমি আলোচনা কৰিলোঁ চব মনত আছে ঠিক আছে এইকাৰণে মই ইমান দিনে এইকেইটা বস্তু বুজাই আছিলোঁ সমতুল্য ভগ্নাংশ বুজালোঁ তলৰ সংখ্যাকেইটা একেই থাকিলে কোনটো ডাঙৰ হয় ওপৰৰ সংখ্যাকেইটা আমুক তামুক সেইবোৰ বুজাই আছিলোঁ এতিয়া এইটো সহজ হৈ যাব একেবাৰে এতিয়া ইয়াৰ ডিচিশ্যনটো আমি কেনেকৈ ল'ম এই ভগ্নাংশটোৰ সলনি মই আৰু এটা আঁকিম আপেল ইয়াত 3টা ভাগ হৈছিলে এতিয়া মই ইয়াত 6টা ভাগ কৰিম চোৱা হ'ব ঠিক আছে কৰিলোঁ 6টা ভাগ কৰিলোঁ ইয়াত 3টা ভাগ কৰিছিলোঁ কাৰণে তলত 3 লিখিছোঁ ইয়াত 6টা ভাগ কৰিছোঁ কাৰণে তলত 6 লিখিম ইয়াত 2টা ভাগ লৈছিলোঁ কাৰণে ওপৰত 2 আছিলে মই ইয়াত কেইটা ভাগ ল'ম 4টা ভাগ 1 2 3 4 তো ওপৰত কি লিখিম 4 হ'ল এতিয়া মই এইটোক 6 কি কাৰণে লৈছোঁ 4টা ভাগে কি কাৰণে লৈছোঁ এইবোৰ বুজাই আছোঁ বস্তুটো চোৱা এতিয়া মেইন কথাটো হ'ল এই ভগ্নাংশটোৰ মতে যিমান আপেল খাবলৈ পাইছোঁ এই ভগ্নাংশটোৰ মতেও সমান আপেলে খাবলৈ পাইছোঁ গতিকে ইহঁতি দুইটা কি ভগ্নাংশ সমতুল্য ভগ্নাংশ বাছ এইখিনিলৈকে একদম পুৰা ক্লিয়াৰ এতিয়া কথাটো হ'ল এই ভগ্নাংশটোৰ মতেও চোৱা মই কি কৰিছোঁ আগতে 2টা ভাগ কৰি 1টা ভাগ লৈছিলোঁ এতিয়া মই এই ভগ্নাংশটো এই আপেলটো মই এতিয়া 6টা ভাগ কৰিম 6টা ভাগ কৰি মই ইয়াত 3টা ভাগ ল'ম 6টা ভাগ কৰিছোঁ কাৰণে তলত 6 3টা ভাগ লৈছোঁ কাৰণে ওপৰত 3 হ'ল এইটো এটা ভগ্নাংশ এই দুটা কি সমতুল্য ভগ্নাংশ এই ভগ্নাংশটোৰ মতে যিমান আপেল খাবলৈ পাইছোঁ এই ভগ্নাংশটোৰ মতেও সিমান আপেলেই খাবলৈ পাইছোঁ দেখিছা এইফালে এফাল এতিয়া এই ভগ্নাংশ দুটাৰ কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব পৰা নাছিলোঁ কিন্তু কাৰণ কি কাৰণে ক'ব পৰা নাছিলোঁ এই ভগ্নাংশটোৰ মতে মই 2টা আপেলৰ পিছ খাবলৈ পাইছোঁ ঠিকেই আছে এই ভগ্নাংশটোৰ মতে এটা আপেলৰ পিছ খাবলৈ পাইছোঁ ঠিকেই আছে কিন্তু এই ভগ্নাংশটোৰ মতে 2টা আপেলৰ পিছ খাবলৈ পাইছোঁ কাৰণেই যে এই ভগ্নাংশটো ডাঙৰ সেই কথাটো কৈ দিব নোৱাৰোঁ কাৰণ পিছ কেইটাৰ চাইজটো বেলেগ বুজি পাইছানে তো ইয়াত আকৌ কি হৈছে এই ভগ্নাংশটোৰ মতে মই 4টা পিছ খাইছোঁ এই ভগ্নাংশটোৰ মতে 3টা পিছ খাইছোঁ আৰু এই পিছ কেইটাৰ চাইজ কেইটাও একেই দেখিছানে এই আপেলটো 6টা ভাগ কৰিছোঁ মই এই আপেলটো 6টা ভাগ কৰিছোঁ এতিয়া যোনটো ভগ্নাংশৰ মতে বেছিকৈ পিছ খাইছোঁ সেই ভগ্নাংশটোৱে ডাঙৰ গতিকে কোনটো ডাঙৰ এইটো ডাঙৰ
এইটো ডাঙৰ মানে এইটো কাৰ সমতুল্য ভগ্নাংশ আছিলে কোনটো ভগ্নাংশৰ সমতুল্য ভগ্নাংশ আছিলে এইটোৰ গতিকে এইটো ডাঙৰ সেইটোৱে কেনেকৈ উলিয়ালে দেখিলানে এতিয়া আমি এইটো যে মই 6 ল'লোঁ কি কাৰণে 6 ল'লোঁ 4 কি কাৰণে ল'লোঁ এলচিএমটো আমি বুজিব লাগিব এলচিএম লোৱেষ্ট কমন মাল্টিপল বুলি কয় অসমীয়াত ক'বলৈ গ'লেতো লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া লঘিষ্ঠ কি বস্তু সাধাৰণ কি বস্তু গুণিতক মানেনো কি এইখিনি কথা জানিব লাগিব এই পঢ়িলে নেকি কিতাপত কি বুলি কয় স্কুলত পঢ়ালে নেকি এলচিএম নাই পঢ়োৱা তো এলচিএমৰ কথা অলপ পাতি ল'লেহে ইয়াৰ প্ৰচেছটো এনেই এইটো কৰিবলৈ গ'লে বেলেগ এটা প্ৰচেছ এলচিএম লৈ পিনি কৰিব লাগে সেইবোৰ চবেই শিকায় কিন্তু মেইন বস্তুটো এইটো এলচিএম লৈ পিনি কেনেকৈ মই এতিয়া দেখাই আছোঁ আৰু এলচিএমেই কি কাৰণে লৈছোঁ মেইন কথাটো সেইটো দেখাই আছোঁ চাহ খাই লোৱা